দেশৰ স্বাধীনতাৰ সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ অগণি। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰদিনলৈ খুনীয়া হৈছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো চাৰিবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল। ইয়াৰে বহুকেইগৰাকীয়ে নিজৰ প্ৰাণ আহুতি দিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে খহুলি দেৱী ঢেকীয়াজুলি। 20 ছেপ্টেম্বৰ 1942 চনত ঢেকীয়াজুলিৰ পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ খহুলি দেৱী আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পাছতেই মৃত্যুক সাৱটি ল'ব লগা হয়। গুলীবিদ্ধ হোৱাৰ সময়ত খহুলি দেৱী আছিল সন্তান সম্ভৱা, কিন্তু তেনেকেই তেখেতে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত পুলিচৰ গুলী বুকু পাতি লৈ মৃত্যুবৰণ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।